হনুমানৰ দ্বাৰা অশোক বনত সীতা দৰ্শন। সত্তৰ যোজন প্ৰাচীৰ প্ৰমাণ লংকা। তাৰ ওপৰত বহি হনুমানে ভাবিবলৈ ধৰিলে। পৱনপুত্ৰই স্বৰ্ণপুৰী লংকাৰ চাৰিওফালে স্বৰ্ণৰজতৰ ঘৰ দেখিবলৈ পালে। সোণ আৰু ৰূপৰ ঘৰবিলাক যেন ফটিকৰ খনিহে। যিফালে চাই সেইফালেই মন ৰৈ যায়। বীৰ পৱন নন্দনে নিজকো পাহৰি যায়। প্ৰাচীৰত বহি বীৰ হনুমানে কান্দিবলৈ ধৰিলে। কোনফালে গ'লে মা সীতাক দৰ্শন পাম? ৰামে মোক বিদায় দিয়া এমাহ হ'ল। তেওঁক গৈ মই কি বাৰ্তা দিমগৈ? মই বৃথাই হনুমান নাম ল'লোঁ। মোৰ জীৱন বৃথা। মই কি বুলি ৰামক প্ৰবোধ দিমগৈ? স্বৰ্গ মৰ্ত্য পাতালত পাত পাতকৈ বিচাৰিলোঁ। সীতা আইক ত্ৰিলোকত বিচাৰি নাপালোঁ। মই আগতে গৈ সুগ্ৰীৱক বধ কৰিম। পিছত মই নিজে অগ্নিকুণ্ডত প্ৰাণ আহুতি দিম। এই বুলি কৈ হনুমানে কান্দিবলৈ ধৰিলে। কান্দি কান্দি বীৰে নিৰীক্ষণ কৰি দেখিবলৈ পালে যে অলপ দূৰত এখন বন আছে। সেয়া নানান বৰণৰ পুষ্পৰে যুক্ত অশোক বন। জুপি জুপি হনুৱে নিৰীক্ষণ কৰিলে। কোকিলৰ কুহু কুহু মাত, ভ্ৰমৰৰ ঝংকাৰ। তাকে দেখি পৱন নন্দনৰ মন আনন্দিত হ'ল। তেওঁ মনতে ধৰি ল'লে তাতেই তেওঁ সীতা মাতাক লগ পাব। তেওঁ চকুপানী মচি সুস্থিৰ হ'ল। মহাবীৰে গৈ অশোক বনত প্ৰৱেশ কৰিলেগৈ। হনুমানে মায়া কৰি তেনেই সৰু হ'ল। বীৰে এজোপা বৰ ওখ গছ দেখিলেগৈ। জাপ মাৰি তাত উঠিলেগৈ। সেই গছজোপাৰ গঠন বৰ ধুনীয়া। তাত উঠি হনুমানে দেখিলেগৈ সেই বৃক্ষজোপাৰ তলত ৩ জটাযুক্ত চাকৰণী ৰাক্ষসীবিলাক সীতাৰ লগতে আছে। সীতাই চাকৰণীবিলাকৰ মাজত কান্দি আছে। বৃক্ষত উঠি বীৰে বনখনৰ চাৰিওফালে চালে। তাত অতি সুশোভন নানান বৰণৰ বৃক্ষ দেখিলে। কিছুমান ৰঙা, কিছুমান মেঘৰ বৰ্ণৰ। ঠায়ে ঠায়ে তাত সোণৰ নাট্যশালা দেখিলে। তাত দেৱকন্যা লৈ ৰাৱণে খেলা কৰি আছে। নানান ধৰণৰ বৃক্ষ, নানান ধৰণৰ লতা দেখি হনুমানে মনতে ভাবিছে ইয়াতে সীতাক পাব। চাকৰণীবিলাক ভয়ংকৰ অংগ। পৰ্বত সমান হাতত মুদগৰ। কোনোবাজনী ক'লা, কোনোবাজনী বগা, কোনোবাজনী বলি, খজুৰ তালৰ নিচিনা শিৰৰ চুলিবিলাক। হাত মুখ সকলোতে তেজৰ চিটিকনি। ৰাৱণৰ চাকৰণীবিলাক অতি ভয়ংকৰ। চাকৰণীবিলাকে সীতা দেৱীক ঘেৰি আছে। গাত মলিয়ন বস্ত্ৰ, মলিন বদন, দুৰ্বলা, দ্বিতীয়াৰ চন্দ্ৰৰ নিচিনা দেখিবলৈ হীন ক'লা। শ্ৰীৰাম বুলি সীতাই নিশ্বাস এৰে। শ্ৰীৰামৰ নাম লৈ সীতাই কান্দে। গতিকে পৱন নন্দনে সীতাক চিনি পালে। সীতাৰ ৰূপ দেখি হনুমানে কান্দি দিলে। সুগ্ৰীৱে যিমান কৈছিল সকলো দেখিলে। এই সীতাৰ কাৰণে কপিসকলে মৃত্যুৰ পৰা পৰিত্ৰাণ পালে। এওঁৰ কাৰণে সুপৰ্ণখাৰ নাক কাণ কটা গ'ল। এওঁৰ কাৰণে 14 লক্ষ ৰাক্ষস মৰিলে। এওঁৰ কাৰণে জটায়ুক ৰাৱণে প্ৰহাৰ কৰিলে। এওঁৰ কাৰণে কবন্ধৰ স্বৰ্গ দৰ্শন হ'ল। এওঁৰ কাৰণে শ্ৰীৰাম সুগ্ৰীৱৰ মিলন হ'ল। এওঁৰ কাৰণে কপিসকল দেশান্তৰ হ'ল। এওঁৰ কাৰণে অকলে সাগৰ পাৰ হ'লোঁ। এওঁৰ কাৰণে লংকাত ৰাতি ৰাতি ফুৰিছোঁ। এওঁৱেই ৰামৰ প্ৰিয়া ৰূপৱতী সীতা। সীতাৰ দুখ দেখি হনুমানে কান্দিব ধৰিলে। তেওঁ যি অনুমান কৰিছিল সেয়া অবিকল দেখিলে। জানকীৰ ৰূপত দশোদিক আলোকিত কৰি ৰাখিছে। এওঁৰ কাৰণেই ৰামে দাৰুণ সন্তাপত ম্লান হৈ গৈছে। এতিয়া ৰাক্ষসীবিলাককেই মাৰিব নে নিজেই মৰিব? জানকীৰ দুখ হনুমানে সহিব পৰা নাই।